আপুনি কথা পাতি থকা ব্যক্তিজনে ভগৱান কৃষ্ণই নিশ্চিত গ্ৰহণ কৰক প্ৰভু আৰু তোমাৰ বলিছিলাম ক্ষমা কৰিব, আমি আহি কৰিছোঁ কৃষ্ণ বলিছিলাম কৃষ্ণ মাধৱ 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 আমাৰ জন্ম চলিৰ সন্ধানী পত্ৰ
সমবেত হোৱা আমাৰ আচাৰ্য গগৈ আমাৰ অসমৰ ব্যক্তি পৰম ভক্তিভাজন ডেকা আৰু আমাৰ সঞ্চালক হাতীমূৰীয়া গপকে মুক্ত কৰি সমস্ত ভক্তি প্ৰেমীৰ ৰক্ষণলৈ আমাৰ নিবেদিত আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনৰ সময় আমাৰ পথৰ সম্বল ভক্তি পথৰ সম্বল স্বৰূপে আমি তাক গ্ৰহণ কৰিছো আৰু গুৰুজনে আমাক সেই উপদেশ বাণী শুনাই শুনাই আগে আগে আমাৰ তেওঁ গৈ আছে আৰু আমি তেওঁকে অনুসৰণ কৰি আছো। ভক্ত বলিৰ মাধ্যমেৰে আমাৰ ভক্তি সিদ্ধি কাৰণে ভাগি ইয়াত সংযোজিত কৰা হৈছে। আমি অধ্যায় কৰিছিলো, আজি দ্বিতীয় ভাগি আমাৰ গগৈয়ে ভালেই হৈছে বাৰু পঢ়াটো। তাৰ হৰি পৰিলো পাই পৰমানন্দ দিয়া নপহে সংসাৰ তাপ আৰু হৰি পৰিলো পাই পৰমানন্দ দিয়া অনপহে সংসাৰ তাপ আৰু মোৰ দিয়া। এই যে কিছুমান শব্দ নপহে সংসাৰ তাপে আৰু মোৰ দিয়া, এই তাপটো হলে অৰ্থটো এইটো তাপহে হ'ব। তাপে আছে বুলি বুজি পাইছো, তুমি মই অনুমান কৰিছো নহয়। আমি যেতিয়া কওঁ আজি বৰ গৰম, আজি গৰম কৰিব নোৱাৰা হৈছো, কৰিব নোৱাৰা হৈছো বুলি কম নে আমি তাপে কৰিব নোৱাৰা হৈছো বুলি কম? তাপে কৰিব নোৱাৰে মানে তাপেহে কৰিব নোৱাৰিব মোক। তাপে কৰিব নোৱাৰে যে মই তাপ কৰিব নোৱাৰো। অৰ্থটো বুজি পাইছা নাই? যে তাপে কৰিব পৰা নাই, মোৰ তাৰমানে হেৰিটো তাপে কৰিব পৰা নাই নে মই তাপটো কৰিব পৰা নাই? তাপে বুলি ক'লে সেইটো সপ্তমী বিভক্তি হৈ যাব। মই তাপে কৰিব নোৱাৰো, সেইটো পৰা হ'ব তেতিয়া তাপটো কিবা কৰিব পৰা নাই। এতিয়া কোনে প্ৰশ্ন আহিব, কোনে কৰিব পৰা নাই? মই। গতিকে এইটো তাপে মই কীৰ্তনতো ক্ষেত্ৰতে বুলিয়ে আছে, কিন্তু এইটো তাপে নহয়, তাপ বুলি যাব লাগিব। নপহে সংসাৰ তাপ আৰু
মই তোমাৰ কৰিছো মোক সোমাই দিয়া মই আৰু সংসাৰৰ তাপ পঢ়িব নোৱাৰা হৈছো মই আৰু সংসাৰৰ তাপে পঢ়িব নোৱাৰা হ'ব তাৰপিছত বৰ ভাল হ'ব এয়া কৰ্ম বৰ কিনো বিপৰীত হইল ধৰ্ম হয়তো মুখ দৈত্য ৰাজ এৰি নে ৰাজ কাজ অসুৰ সদায় নাম অনাহি হৰিণে ৰাতি হয় এয়া ঘোষা জনা আমি গাই থাকিম হয় আমি সংসাৰৰ কৰিব পৰা নাই গতিকে উপায়টো পৰমানন্দ দিব লাগিব সেই পৰমানন্দ প্ৰভু মোক উপায় দিয়া এই সংসাৰৰ তাপৰ পৰা কেনেকৈ উপায় তাৰপিছত সেই নামৰ বিৰোধিতা কৰা তাৰমানে এটা কাহিনী দি দিছে যে নামৰ বিৰোধিতা কৰিলে কি হয় ভকতে নাম লবলৈ কয় আৰু সেই নামৰ বিৰোধী নাম নলয় সেইটো তাৰমানে নিজৰ কথা কিন্তু নামৰ বিৰোধিতা কৰিব নাপায় এই কথাখিনিৰ মাজেদি আমাৰ সেয়া বুজাই দিছে নামৰ বিৰোধী হলে কি হয় কথাটো কৃষ্ণ হ'ব ঠিকে আছে এয়া খুব বেছি পৰিচিত এই কাহিনীখিনি কৈছে বৈষ্ণৱ বলিৰ কৰ্ম অৰ্থাৎ তেওঁ অহৰহ নাম লবলৈ কয় নিজে অহৰহ নাম লৈ থাকে আৰু এই ডাঙৰ ডাঙৰ দৈত্যবোৰ সিহঁত সদায় তাৰমানে নামৰ বিৰোধী সিহঁত ঈশ্বৰৰ বিৰোধী হিৰণ্যকশিপুৰ বংশধৰ পৰৈ হেন আলোচনাত কিন্তু বিপৰীত ভৰিল ধৰ্ম এনেকুৱা বিপৰীত ধৰ্ম হৈছে এতিয়া ইটো মূৰ্খ দৈত্যৰাজ আমাৰ দৈত্যপতি হৈ মূৰ্খামি কৰিছে ৰাজপাট বাদ দিছে আৰু পুত্ৰ সদায় লয় নাম আৰু এওঁলোকে ভাবিছে যে সেই দৈত্য বংশৰ কাৰণে ঈশ্বৰৰ নাম ঈশ্বৰ দৈত্য বংশ আনন্দ আহি হৰি বিনে নাচৈ গাৱৈ ৰাত্ৰি দিলে পৰৈ কিন্তু বৰহি কেনেকৈ বৰহি কৰ্ম কৰিছে ৰাজ কাৰ্য কৰিব লাগে বাদ দিছে নাম গাই গাই নাচি বাগি থাকে পাৰিলে দৈত্যৰ নীতি তাৰমানে দৈত্য শাস্ত্ৰৰ কথা ভাবিছে ধৰিল বিষ্ণুৰ ভিত্তি বিষ্ণুৰ পথখন গ্ৰহণ কৰিলে কৃষ্ণ সেইজনৰ পৰা পঢ়া কৃষ্ণ চাৰিল দৈত্যৰ কৈল বিষ্ণু
জানা পাইলে কবি বুঝি হরি বুঝি মরই মাত্র নহলে কুড়ে পাত্র যেন হইল বড় আততে গল ভালো যেন কালে সুচিতার সর্বদারে শুনে হরি কথা ইবা পদ থনা চাও আখাও ঘরে যাও হরি নাম যথা ভুল ধরে ভুলহীন খেন বাতুলর চিহ্ন আহল হেৱাত নাহি ফল কেন কনা কমি কৰি পুথি গৰিল ধৰা কৰি কতু দানৱনী হল শ্ৰৱণে আনন্দ কৰি কীৰ্তনে পাঠ কৰি হৰি নাম পুথি পাতকে কিলাই উবাইছে দৈ দুষ্ট অধনী জন পৰম মংগল নামইটো বৈষ্ণৱৰ জাত শুনি তুষ্টি দুৰ্গণ দুৰাচাৰে গুণিতে পাৰে উচিত কৰিলনো লৈ থাক দানৱৰ বিশেষাক মাধৱৰ দেখি আছে জলৈ যেন সূৰ্যপুতি বিম্বাদ হব দেখি উদেখে দি দুলা পাছে পাছে নাম দৈত্যকে পঢ়িব পৰা নাই বলিৰ ভকতি দেখি তেওঁৰ নামৰ প্ৰতি স্পৃহা দেখি গতিকে তেওঁ অকৰ্ষণাহে কৰি দিয়ে দৈত্যৰাই মূৰ্খ কি কৈছে কিমান অসম্ভৱ হয় পাৰিলে দৈত্যৰে নীতি ধৰিল বিষ্ণু ৰেখে জানা আকৌ পাৰিলে বিবুদ্ধি দৈত্যৰ নীতি বাদ দিলে বিষ্ণুৰ পক্ষ ললে সেই জানা আকৌ পাৰিলে বিবুদ্ধি ইয়াৰ বুদ্ধি ভ্ৰষ্ট হ'ল হৰি বুলি মৰৈ মাত্ৰ ধৰিলে যেনে হল মাত্ৰ হৰি হৰি বুলি মৰি আছে একেবাৰে পাত্ৰ এওঁ হ'ল অপাত নৃত্য কৰিলে যেন হল ঘৰৰ কোনো কাম নোহোৱা ঔষধ খাইছে বেমাৰ চাই ঔষধটো অদৰকাৰী ঔষধ খাইছে কৃষ্ণ আকাশতে গলত ছাৰে যেন কাণে সুচিতাৰ সৰ্বদায়ে শুনি হৰি কথা
কিবা দৰ্শনা চাওঁ, আশা উঠি ঘৰে যাওঁ, হৰি নাম নুশুনো যথা। এই কৰিছে হৰিনাম শুনিব পাৰে, কিন্তু কাণত বিন্দিছে। হৰি বুলি মৰৰ মাত্ৰ নভৈল, মাত্ৰ জ্ঞান হইল খবৰ ঔষধি। আশাসতে গল চিঞৰি চিঞৰি এইবোৰে গলা ফালিছে। আৰু আমাৰ কাণত যেন বিন্ধি আছে, খুচিৰে বিন্ধিছে। সৰ্বদাই শুনে হৰি কথা, সদায় হৰি কথাতে মগ্ন হৈ থাকে। কিবা দৰ্শনা চাওঁ, এই এনেকুৱা পদৰ্শনা দ্ৰুতগতি দৰ্শনাই হৈছে। এইবিলাক দেখিলে নাই থাকো, আশা উঠি ঘৰলৈ যাওঁ, হৰি নাম নুশুনো যথা। ঘৰলৈ যাওঁগে য'ত তুমি হৰি কথা নুশুনা হয় ধৰণে পৰিলক্ষণ যেন বিহাৰৰ ফুলৰ ধৰ্ম বিনষ্ট কৰি ফুলৰ বিৰোধী ধৰ্ম আচৰণ কৰিছে। গতিকে এওঁক সেৱা কৰা বাতুলৰ দৰে হৈছে। এওঁক সেৱা কৰা কোনো প্ৰয়োজন নাই। হেন কানা কানি কৰি ইটোৱে সিটোক কৈছে, এইদৰে কৈ কণা কণি কৈ কৈছে। উঠি গৈ ৰাজখোৱা ধৰি ঘৰা ধৰি সকলো গুচি গ'ল। গুচি গৈছে। শ্ৰৱণে আনন্দ কৰি কীৰ্তনে পাৰ্থক্য হৰৈ। হৰিনাম মুকুতিদায়ক, পাঠকে শুনিব নিদৰ যেন ধৰ্মজনক। এই তাৰমানে খুব যে পৰিচিত এই কথাষাৰ কৈছে চোৱা, যে এই যোগবোৰ অধৰ্মী, ইহঁতে ঈশ্বৰৰ নাম শুনিব নোৱাৰে। গতিকে এইটো শ্ৰৱণে আনন্দ কৰৈ, কীৰ্তনে পাৰ্থক্য হৰৈ। হৰিনাম মুকুতি দায়ক। শ্ৰৱণত আনন্দ পাব লাগে, কীৰ্তনে সকলোৰে পাঠক ধৰে। মুক্তি পৰ্যন্ত দিব পাৰে যি নামে, এই নাম পাঠকে শুনিব নেদৈ। সিহঁতৰ পাপৰ ভাণ্ডাৰ এইবোৰ, গতিকে সিহঁতে কেনেকৈ শুনিব? সিহঁতৰ ইয়াত নাম নাই, পাপে আছে। যেন পিলাই কোবাই খেদৈ। আৰু তাৰমানে সিহঁতক যে নাম কোবাই কোবাই খেদিছে, নাম শুনিব নোৱাৰা। নামে যেন পিলাই খেদিছে। পৰম মংগল নামৰ যিটো অনুপাত, বৈষ্ণৱৰ জাকক পুষ্টি পৰম মংগলময় ঈশ্বৰৰ নাম। বৈষ্ণৱে শুনি ভাল পায়, ভকতে শুনি ভাল পায়, হয় শুনি। তাকে শুনিতে পাৰে, উচ্চকিত কৰি লৈ যাওঁ। এই পুৰাণে অনাচাৰীবোৰে শুনিব, সিহঁতক নিৰুচে নামে আৰু উৎকৃষ্ট কৰি সিহঁত উঠি গ'ল। বলিৰ নুশুনা হাত দানৱৰ বিশেষ মাধৱ দেখি আছে। অন্য হাতে ভগৱন্ত দুৱাৰত আছে, চক্ৰও তাতে আছে। বলিৰ সেইটো বলিৰ হাত নুশুনা দেখি, দানৱৰ চেষ্টা দেখি মাধৱ চক্ৰ চাই আছে। জলৰ সূৰ্যৰ দিকে বিম্বাদ সংকটে উঠি এই আমি নুশুনো গুচি যাওঁ বুলি যিবোৰ গুচি গ'ল, সিহঁতৰ পাছে চক্ৰত এডাল
আজিকালি কৰি দিল Ram কৃষ্ণ এয়া মহাপুৰুষ কৃপাৰ গুৰুজনে সেয়াত উপদেশ বাণী শুনাইছে। কিংকৰে ঘনে তেওঁক সৰ্বজনে অধিক কৰি শুনা গুণা মনে। হয়, কৃষ্ণ কিংকৰে কৃপাল গুৰুৱে আমাক কৈছে তোমালোকে বুদ্ধি ঠিক কৰি তোমালোকে এই কথাখিনি শুনাইছ, মন দি শুনা। আজিকালি কৰি দিন বৈল ভৰিল ক্ষীণ। আজিকালি এনেকৈ দিনে দিনে আমাৰ আয়ুসটো গৈ আছে, আমি মৃত্যুৰ মুখলৈ গৈ আছো আৰু ক্ষীণ হৈ গৈ আছে। সূৰ্যৰ লগত হয় জগতৰ আয়ুস উদয় হৈছে অস্ত গৈছে। এটা দিন আমাৰ আয়ুসৰ পৰা কাটি লৈ গ'ল, আমি মৰিবলৈ এদিন আগবাঢ়ি গৈ আছো। এইদৰে দিনে দিনে আমাৰ আয়ুস ক্ষীণ হৈ গৈছে। যাইকে জমৰ কাৰণে আমি জমৰ ঠাইলৈ যাব লাগিব। যতেক সংসাৰ নহয় সবে স্বপ্ন মায়াময়, অন্ততে কত আছে ধৰি। আমি এই সংসাৰখনত যিবোৰ ভোগত মুকলি আছো, এই সংসাৰখন মায়াময়। গতিকে ইয়াত ভাৰততো জন্ম পাই বিলম্ব নোযোৱাই সদায় হৰি। এই পৰম পবিত্ৰ ভাৰত ভূমিত জন্ম লৈ আমি বিলম্ব কিয় কৰো? বিলম্ব কৰিব নাপায় যে সঘনে আমি ঈশ্বৰৰ নাম উচ্চাৰণ কৰিব লাগে। কৃপাল গুৰুজনে আমাক এই উপদেশ বাণী শুনাইছে যে ভাৰতত জন্ম পাই বিলম্ব কিয় কৰিছা? বিলম্ব কৰা উচিত হোৱা নাই। কেতিয়া বাট চাই থাকিব নালাগে, অহৰহ ঈশ্বৰৰ নাম লৈ থকা এয়া গুৰুৰ বাণী। গুৰুজনে কৈছে, কাহিনী ভাগ আমাক শুনাইছে আৰু শুনাই কৈছে তোমালোক মহাভাগৱান, তোমালোকে চাৰিৰ সংযোগ পালা। কলি যুগ ভাৰত বলিফ হৰিনাম কেৱল দুৰ্লভ নৰ তনু অনুপাম। দেৱতায়ো নাপায়, কোটি জন্ম অনন্তৰে জীৱে নৰ দেহৰে জ্বলি থাকে পুণ্য সঞ্চয়। এই নৰলীলা আৰু হৰিনাম আৰু কলিযুগ, এই চাৰিৰ সংযোগ কোটি কল্প অনন্তৰে পোৱা যায়। গতিকে বিলম্ব কৰিব নালাগে, ঈশ্বৰৰ নাম ল'বলৈ চেষ্টা কৰা। কৃষ্ণ মাধৱ হয়। ইমান সুন্দৰ কথা আজি অকমান চমু হৈছে পঢ়া বাৰু, যি কি নহওক
কথাখিনি গভীৰ দৃঢ়তা কৰিবৰ কাৰণে আমাক অৱস্থা কি হয় সেয়া ক'ব দেখুৱাব। গতিকে আমি এই কথাখিনি হৃদয়ংগম কৰি প্ৰভু ভগৱন্তৰ নামত আমি মজিবৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগিব, যাতে আমাৰ এই মনটো সেই তাৰমানে দৈত্যবোৰৰ দৰে হ'ব নালাগে। নাম শুনি আনন্দ পাব লাগিব, ভাল পাব লাগিব। তেতিয়া শুনি থাকিবলৈ মন যাব। মই সদায় কওঁ যে আমি যেতিয়া নাম শ্ৰৱণ কৰিছো তেতিয়া হাতে পাতে সাজু হৈ ল'ব লাগিব। কৰ্ণ দুখন মাত্ৰ কাম কৰি থাকিব, বাকীবোৰ ইন্দ্ৰিয় নিষ্ক্ৰিয় কৰি দিব লাগে। বাকী এই ছটা, 2 চকু 2 নাক এনেকৈ এইখিনি এই ছটা ইন্দ্ৰিয় তাৰমানে আমাৰ হাতে পাতে সাজু হ'ব লাগে। ইন্দ্ৰিয়ৰ তাৰমানে দুটা যেতিয়া আমি ৰাখি তাৰমানে দুটাই যেতিয়া বিষয় ভোগ কৰি অৰ্থাৎ কৰ্ণৰে আমি শ্ৰৱণ কৰি আছো, ঈশ্বৰৰ নাম অমৃত পাঠ কৰি আছো। এই সময়ত আমাৰ চকু, নাক আৰু মুখখন বন্ধ কৰি ৰাখিব লাগে। গতিকে এই কথাখিনি আমি উপলব্ধি কৰিব লাগে। আমি যে অনুষ্ঠান পাতি আছো, এতিয়া আমি সদায় আমাৰ আইসকলক বাপসকলক ক'বলগীয়া হয় যে আপোনালোকে মিউটটো কোনোবাই খুলি থলেও এক কথা নাই, কিন্তু কথা পাতিব, অন্য কথাৰে পাতিব, কাৰো লগত হেৰি নকৰিব। তেতিয়া এই যে নাম শুনাত আপোনাৰ কথা পৰিলে নাই, আপুনি হাতে পাতে সাজু হোৱা নাই, প্ৰমাণটো পাই গ'ল তাতে। আৰু যেতিয়া আনক আকৌ নাম শুনাত তাৰমানে আমি এতিয়া আকৌ ওলটাই ক'বলগীয়া কোনে মিউট খুলি থৈছে, মিউট কৰিও আছে কিবা কিবি, তেতিয়া আনৰ শ্ৰৱণত বাধা পৰিছে। গতিকে বাধা পৰিলে নামৰ পৰা হয়। গতিকে আপোনালোকে সদায় এই কথাত মনত ৰাখিব, সতৰ্ক হ'ব। যেতিয়া আপুনি খালী হৈছে, কাণ দুখনত আমি খালী কৰি লৈছো, শুনিম এতিয়া। আৰু আপোনাৰ চকু দুটাই আপুনি তাৰমানে চাব মোৰ এইটো খোল খাই আছে কি মিউটটো চাই পেলাই সেই মিউটটো কৰি ল'ব, লৈ পেলাই শ্ৰৱণ কৰি থাকিব। কৃষ্ণ যি কি নহয় সমস্ত সুন্দৰ কথা। এইখিনি কথা আমি হৃদয়ংগম কৰিব লাগে আৰু বুজি পেলাই গুৰুজনে কৈ আছো, গুৰুজনে আগে আগে গৈ আছে, আমি পাছে পাছে গৈ আছো, গৈ থাকো। এদিন আমাৰ উপনীত হম। আমি ক'লোৱে যে আমি এতিয়া তাৰমানে ৰহস্যলৈ গতি কৰিব লাগে আৰু জ্ঞান বিজ্ঞান তদনত আমি ইয়াত সোমাই আছো আৰু ৰহস্য প্ৰাপ্তি হ'বই লাগিবই। তেতিয়াহে আমাৰ কামত আহিব। কৃষ্ণ এইখিনি ক'বলৈ গ'লে হ'ব পৰা অপৰাধ চিন্তনাৰে মূলখন কৰিব। কোটি কোটি ভুল অপৰাধন্তে কৰম হয় সেয়েহে কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু কাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ কৃষ্ণ সুন্দৰ আইডিয়া। যতে হবে মায়াময় অন্তকে দেখতে আছে ধৰি ভাৰত জন্ম পাই বিলম্ব জুয়াই
সদায় গুরু হরি 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 রাম 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 হরি রাম কৃষ্ণ কৃষ্ণ জয় 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 কৃষ্ণ জয় জগদ্গুরু শ্রীমন্ত হংস কৃষ্ণ কৃষ্ণ হরি জানি নামে জনে নাচিকে অগোসাধ ক্ষমা করি তুমি দয়াশীল হরি মোক রক্ষা করিও রাম রক্ষা করিও চরণে কৃষ্ণ কৃষ্ণ হরি রাম কৃষ্ণ শ্রীমন্ত হরি ভগত জানা তাহান্ত বিনাই নাই নাই আমার পরম তাহান্ত বিনাই কৃষ্ণ কৃষ্ণ হরি কৃষ্ণ সমাজ করি আপোনালোকৰ আজ্ঞা মানে আমি বৈকুণ্ঠৰ কুমকল কীৰ্তন পাঠ আমি এইখিনি কৰিবলৈ যাওঁতে আমাৰ সমস্ত কোটি ধৰা কায়ো কাৰ্য মন ভক্ত আমি সুৰ সংসাৰ ভিতৰে দিব লাগে আমি ভিতৰে পৰা আপনাকে মহাবনীরে খায়
আহাতি অপরাধ দিরাতি করু হই মূর্খ জন আমি প্রভু মাধব 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 কৃষ্ণ 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 প্রভু সিদ্ধাত্মা ভক্তমাত্রী মানে ইমান সুন্দরকে কীর্তন করলে আমার সকলকে আনন্দ দিচ্ছে প্রভু তোমার ভক্তদের ভক্তপদকে রক্ষা করে কীর্তন করছে সমস্ত অধিক ধরনের কীর্তন করে জগতের কল্যাণ কামনা করা তুমি কৃপা করে বলছো যে কৃষ্ণ কৃষ্ণ আপনি বেলে কাটতেন কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ মাধব 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 কৃষ্ণ কৃষ্ণ আমি রহস্য ইতিমধ্যে লাভ কৰিছো আপোনাৰ মুখত নিগৰি অহা নাম সঁচা বাকী পৃথিৱীত সকলো নিষ্ঠা আচল ৰহস্যটো হৈছে নাম সেইকাৰণে কৃষ্ণ উদ্দেশ্য আগত কিছু ৰহস্যকে জানে সততে কীৰ্তন ধৰি বিভাগত কৰি যত্ন বিভূতিত্তম পৰ নমস্কাৰ ভক্তিভাৱে ৰাম নামে হল ৰহস্য সমস্ত শাস্ত্ৰ গতিকে তেওঁলোকৰ নাম আমি আপুনি আমাক চৌবিশ ঘণ্টা আমাৰ নাম থাকে আমি আশীৰ্বাদ বিচাৰিছো আমাৰ মুখত মাত্ৰ নাম কাম্য আৰু যদি কোনোবাটো দুখত বন্দী থাকোঁতে লগত দুখাৰ পাতিলৈ হৈ আগতে নামৰ সংসাৰ লগাই আমি বাক্য আমাৰ মুখেদি বাৰ যায় আৰু যদি নাম নহয় তেনেকুৱা আমাৰ মুখেদি নোলাওঁ আৰু মৌন হৈ আমি সময় অতিক্ৰম কৰি লাগে কিন্তু ডাঙৰ কথা নহয় কিন্তু নাম মিলোৱাটো কোনো কথা আমি জীৱনতো লক্ষ্য কৰি আছো দেউতা আপুনি আমাক গতি থৈ যাওক কৃষ্ণ আপোনাৰ সন্তুষ্টি অৰ্পণ কৰিছো প্ৰভু সদায় আপোনাক কৃপা কৰি আছো দেউতা সদায় আপোনাক বিশ্বাস কৰি ৰাখক আৰু দেৱৰ নাম বস্তু প্ৰকাশ কৰি আমাক আগবঢ়াই লৈ যাওক ঈশ্বৰে কৰক আৰু আমি প্ৰভু সৃষ্টি আছে নিৰঞ্জন আছো দেউতা প্ৰতিটো খনতে জীয়াকে থাকি এইখন সংসদে মাধৱ মাধৱ কৃষ্ণ 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 মহাকৃষ্ণ নাম মহিন্দ এইটো অনুভৱ আছে এই অনুভৱ ভূটান নদী আগবাঢ়ি যোৱা বহুত কান্তব্য আমাৰ বসন্ত ডেকা বহুজন আমাৰ মনত আছে তেখেতে ভাৱ প্ৰকাশ কৰিব কাৰণে কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ কৃষ্ণ গোবিন্দ গোপাল করুণাময় নারায়ণ সংসার কারণ তারণ তোমার শরণ জয় গুরু শ্রীমন্ত শঙ্কর পবিত্র অনুষ্ঠান ভাগত আমার সবার আমার ভক্তি